Hey guys, Assalamualaikum. Welcome back to my YouTube channel. Guys, আশা কৰি আছো নিশ্চয় সকলো ভালে আছে। সকলোকে ঈদ মুবাৰক। আই হোপ সকলো ভালে আছে। আৰু guys নিশ্চয় সকলো জানে আজি আমাৰ পবিত্ৰ ঈদ উল ফিতৰ। আৰু guys বহুত ভাল লাগি আছে ইমান দিন পাছত আমাৰ ৰমজান পাছত আমি মানে ঈদ উপভোগ কৰিব পাৰি আছো। আমি উদযাপন কৰিব পাৰি আছো। এটো বহুত ভাল লাগি আছে। সো আই হোপ নিশ্চয় সকলো ব্লগটো এনজয় কৰিব। ভাবিছোঁ এটা সৰু এটা ভিডিঅ' বনাই পিনে মই দেখাম বিকজ মই বৰ্তমান বেংগালুৰু আছোঁ কৰ্ণাটকা চ' মানে ইয়াত আমি কেনেকুৱা ঈদ কৰোঁ কেনেকুৱা কি কৰোঁ এভৰিথিং দেখাম আই হোপ সকলোৱে এনজয় কৰিব চ' গাইজ লেটছ গো ঈদ মুবাৰক Our professional chef, Sultan Bhai. Yo. So already guys, বর্তমানে আমি রেডি হয়ে গেছি আর ওলাই গেছি নামাজের বাবে তো অলৰাইট গাইজ বৰ্তমান আমি আহি গৈছোঁ মছজিদে বিলালত আৰু এইখনৰ নাম মানে বহুত দীঘল একচুৱেলি মানে মছজিদে ঈদগাহ বিলাল বহুত ডাঙৰ নাম তাৰ পাছত মানে আমি অলপ মানে চাহ পাই পিনে ইয়াত মানে মছলা লগাই দিছোঁ জানামাজ লগাই দিছোঁ ইয়াতে আমি এতিয়া নমাজ পঢ়িম আৰু এতিয়া বহুত টাইম আছে প্ৰায় মানে আধা ঘণ্টা আমি বহুত আগত আহি গৈছোঁ তো অলরেডি গাইজ আলহামদুলিল্লাহ আমার নামাজ কমপ্লিট হয়ে গেছে ঈদের নামাজ আর এতিয়া আমি উঠে গৈ আছোঁ বিকজ মানে খুদবা আৰু দোয়া কৰাৰ মানে টাইম নাই আমি মলত যাব লাগিব মানে পৰিস্থিতিত মজবুৰ কি কৰিম আৰু এইফালে দেখি আছে পুৰা মেইন ৰোডত পুৰা হাইৱেত মানে কেনেকুৱা মানুহ বহি আছে আৰু নামাজ পঢ়িছে আমি লাষ্ট ইয়াৰ ইয়াতে পঢ়িছোঁ মানে মেইন ৰোডত মানে এইটো মানে ভাল লাগে ৰেছপেক্ট কৰ্ণাটকা গভৰ্ণমেণ্ট গাইজ আলহামদুলিল্লাহ আমার নামাজ কমপ্লিট হয়ে গেছে আর নিশ্চয় দেখিছে আমার বিলাল মছজিদৰ মানে ঈদগাহখন কেনেকুৱা মানুহ পিছফালে দেখি আছে ৰোডত আৰু এতিয়া আমি ৰুমত গৈ আছোঁ গৈ পিনে মানে আমি ডিউটি যাব লাগিব সেইকাৰণে আমি দোৱা কৰিব পৰা নাই এইটোৰ কাৰণে বেয়া লাগি আছে তো অলৰেডি গাইজ আমি নামাজ পঢ়ি পিনে চুলতান ভাই আৰু মই দেখিছোঁ এখন মানে কুঁহিয়াৰৰ দোকান মানে কুঁহিয়াৰৰ ৰসৰ দোকান মানে কুঁহিয়াৰ জুচ চুগাৰ কেন কি কয় যি কয় এফালে দেখি আছে কৰ্ণাটকা মানে ট্ৰাফিক পুলিচে কেনেকুৱা মানে প্ৰটেক্ট কৰিছে এইফালে কোনো মানে গাড়ী যাবলৈ দিয়া নাই যোৱাবাৰতো ইয়াতকৈ আৰু বেছি মানুহ হৈছিল তো অলৰেডি গাইজ ফাইনেলি আমি এখন অটো পাইছোঁ বহুত মেহনত কৰি পিনে বিকজ মানে মেজৰিটি মানে মানুহ ইয়াত মানে মুছলিম ব্ৰ অলৰেডি গাইজ ফাইনেলি আমি ৰুমত আহি গৈছোঁ তো অলৰেডি গাইজ বৰ্তমান আহি গৈছোঁ ৰুমত আৰু নিশ্চয় দেখি আছে আসিফ ভাইয়ে পৰাঠা আৰু বিফ ৰেডি কৰি আছে আৰু গাইজ মানে এটা বস্তু ভাল লাগি আছে ৰাতিপুৱাৰ পৰা মানে সকলো ফোনত বিজি সকলোৱে মানে ফেমিলিৰ লগত কথা পাতি আছে সকলোৱে এভৰিৱান জাষ্ট মই এৰি পিনে মানে মই ৰাতিপুৱা মানে আম্মাৰ লগত অলপ কথা পাতিছিলোঁ ডেটছ ইট আৰু এতিয়া মানে আব্বাৰ লগত কথা পাতিম আৰু গাইজ মানে সকলো ৰিলেটিভছটো এতিয়ালৈকে মানে থাকি গৈছে সকলো মানে কাজিনছ ফেমিলি মানে সকলো মানুহ মানে এতিয়ালৈকে জাষ্ট মানে আম্মাৰ লগত অলপ কথা পাতিছিলোঁ ডেটছ ইট চ' মানে তাৰ পাছত মানে মানুহে বেয়া পায় ৰিলেটিভছসকলে বা যিসকল আমাৰ কাজিনসকল আছে সকলোৰ মানে মোৰ কোৱা নাই মানে ফোন নামাৰে এইটো এটা দিন এটলিষ্ট মাৰিব লাগিছিল এনেকুৱা আমি মানে সময় নাপাওঁ একচুৱেলি ৰাতিপুৱাৰ পৰা দেখি আছে কিমান মানে দৌৰা দৌৰি জাষ্ট আহিছোঁ ৰুমত এতিয়া খাই পিনে আমি আকৌ দৌৰ মাৰিব লাগিব ইয়াত মল দেখি আছে ৰয়েল মীনাক্ষী মল চ' আমি মলত যাব লাগিব গৈ পিনে মলত থাকি পিনে ফোনত মাৰাটো ইম্পচিবল বিকজ ফুল ক্ৰাউড থাকিব আজি ফুল ক্ৰাউড আৰু পাছত তেনেকুৱাই মানে গুচি যায় দিনটো আৰু পাছত মানে মানুহে বেয়া পায় কি কৰিম গাইজ পৰিস্থিতি এনেকুৱা মানে নিজৰ ঘৰত এতিয়ালৈকে কথা পাতিব পৰা নাই বৰ্তমান 11:02 বাজি আছে এনেকুৱা চলি আছে গাইজ আৰু এটা বস্তু মানে এইটো মানে আপোনালোকে ভাবিব যে আজি এটা ঈদৰ দিন কিবা ট্ৰেডিশ্যনেল কিয় পিন্ধা নাই জাষ্ট এটা মানে হোৱাইট চিম্পল টি চাৰ্ট লগাই লৈছোঁ কিয় স্পৰ্টিং
একচুৱেলি গাইজ ক'বলৈ গ'লে মানে মই চালে কুৰ্তা ল'ব পাৰোঁ মানে এবাৰৰ পৰা মানে চালে ল'ব পাৰোঁ মানে বাট কি কৰিম আৰু লৈ পিনে গাইজ মানে ইয়াত ঈদ বুলি কোনো বস্তু নাই একচুৱেলি তেনেকুৱা মানে ফিলিংছ নাই জাষ্ট ঈদৰ নমাজ পঢ়িব লাগে নমাজ পঢ়ি আহিব লাগে খাব লাগে আৰু ডিউটিত যাব লাগে তেনেকৈ মোৰ অকলে নহয় ইয়াত মানে লাখ লাখ মানে এনেকুৱা আমাৰ নিচিনা যিসকলে মানে জব কৰি আছে মলত জব কৰক আৰু আই টিত জব কৰক মানে য'তেই জব কৰক আই টিত মানে তেনেকুৱা নহয় ছুটি পায় আমি যে প্ৰাইভেটত জব কৰি আছোঁ আৰু মলত মানে ইম্পচিবল ঈদৰ দিনা ছুটি পোৱা আৰু ছুটি পাই পিনে কি কৰিবা ফেমিলি নাই নিজৰ বাই ব্ৰাদাৰ নাই কি কৰিম গাইজ এনেকৈ মানে চলি আছে চ' কিবা ট্ৰেডিশ্যনেল লোৱা নাই ভাবিছোঁ চিম্পল হিচাপত ঈদ কৰিলোঁ ইয়াত মানে ঈদ মানে জাষ্ট ঈদেই কোনো মানে ঈদৰ তেনেকুৱা ভিতৰৰ পৰা কোনো ফিলিংছ বা কোনো মজা নালাগে ৱেল যি হয় ভালৰ বাবে হয় ইয়াৰ বাবে মানে কোনো দুখ প্ৰকাশ কৰা নাই মানে ইয়াত সকলোৰ মানে ছেইম কণ্ডিশ্যন যোৱাকালি আমাৰ কুৱেটত মানে ফোন মাৰিছিলোঁ আমাৰ খুৰাসকলক তেওঁলোকৰো ছেইম কণ্ডিশ্যন এনেকৈয়ে চলি আছে মানে কি কৰিম তো অলৰাইট গাইজ এতিয়া মানে আব্বাৰ লগতো কথা পাতি লৈছোঁ এতিয়া মানে আমি ডিউটিত যাব লাগে টাইম 11:40 মান হৈছে চ' এতিয়া ওলাই যাওঁ আমি তো অলৰাইট গাইজ এতিয়া আমি ওলাই গৈছোঁ ডিউটিৰ বাবে মনত গৈ আছোঁ মানে কি ক'ম তো অলৰেডি গাইজ এতিয়া আমি ওলাই গৈছোঁ মনত যাবলৈ অলৰেডি লেট হৈ গৈছে তথাপিও মানে যিমান পাৰোঁ স্পীডত যাম 8 hours later তো অলৰেডি গাইজ আশা কৰি আছোঁ নিশ্চয় সকলো ভালে আছে আৰু গাইজ বৰ্তমান ৰাতি 8টামান বাজি আছে আৰু গোটেই দিনৰ পৰা মই শ্ব'ৰুমত আৰু আজি মানে বহুত ডেটো টাফ হৈছে আৰু বহুত মানে খাতাৰনাক মানে ডেটো হৈছে বিকজ ঈদ আছিল আৰু গাইজ আশা কৰিছোঁ নিশ্চয় সকলোৱে ব্লগটো এনজয় কৰিছে আৰু মানে একো বস্তু নাই মানে ঈদটো কেনেকৈ গৈছে গম পোৱা নাই মানে এইটো মানে অলপ হাস্যকৰ বস্তু মানে ঈদ কেনেকৈ মানে গুচি গৈছে পুৰা দিন মানে আমি মানে আমাৰ বুজিতো পৰা নাই সঁচা কথা ক'বলৈ গ'লে জাষ্ট ঈদ আছিল এনেকুৱাই মানে বাহিৰৰ ঈদ চ' ভাবিছোঁ আজিলৈ ইয়াতে থাকক ভালে থাকিব সুস্থ থাকিব আল্লাহ হাফিজ তো অলৰাইট গাইজ যোৱাকালি আছিল আমাৰ লাষ্ট ইফতাৰ চ' ভাবিছোঁ জমেট'ৰ পৰা কিবা এটা ভাল বস্তু আনি খাম চ' মানে মই এটা মাটন প্লেটাৰ অৰ্ডাৰ দিছোঁ তাৰ লগত এটা আছিল ৰ'জ চৰ্বত আৰু মাটন প্লেটাৰ ভাবিছোঁ ৰ'জ চৰ্বতটো অলপ ক'ল্ড কৰিম আমাৰ ইয়াত মানে ৱাটাৰ পিউৰিফায়াৰ আছে তাৰ লগত এটা সৰু ৰেফ্ৰিজাৰেটৰ আছে তাত সোমাই দিম আৰু গাইজ তাৰ পাছত মানে মই যেতিয়া অ'পেন কৰিছোঁ থালি বহুত বস্তু আছিল লাইক মাটন হালিম মাটন কিমা চামোচা মাটন শিখ কাবাব মাটন বিৰিয়ানী গোলাপ জামুন বহুত বস্তু আছিল খাই পিনে ভাল লাগিছে গৈ আছোঁ oh